जिंदाबाद उड़ाजहाज जिंदाबाद नाजिमा खातून जिंदाबाद उड़ाजहाज जिंदाबाद नितले भट्टी जिंदाबाद नाजिमा खातून जिंदाबाद उड़ाजहाज जिंदाबाद उड़ाजहाज जिंदाबाद नाजिमा खातून जिंदाबाद नितुलिया जिंदाबाद अस्सलामु अलैकुम नमस्कार मोर नाम मिस नाजिमा खातून मैं 54 नং नगवंता गाँव पंचायतर निर्वाचन 5 नং वार्डर सदस्य प्रार्थी हिसापे मैं उठिছোঁ राइजे মোক उठाइছে मोर लक्ष्य उद्देश्य हल जे मैं राइजक सेवा करिम राइजर उन्नयনৰ বাবে मैं काम কৰি যাম राइजक मैं आगुৱাই লৈ যাম যাতে পৰৱৰ্তীত মোক ৰাইজে আগুৱাই লৈ যাব পাৰে হেতুই মোৰ আশা আৰু ৰাস্তা ঘাট কিমান যে কাম কাজ আছে সেইখিনি মই কৰিম বুলি মোৰ আশা যাতে সকলোখিনি কাম মই কৰিব পাৰো ৰাইজক লৈ পেলাই আৰু ৰাইজৰ উন্নয়নৰ কাৰণে মই থিয় হৈছোঁ ৰাইজে মোক উঠাইছে এইবাৰ ইলেকশ্যনৰ হেৰিটো হৈছে যে যোগ্যতা হিচাপে হেয়া মোক ৰাইজে যোগ্যতা বুলি মোক উঠাইছে ৰাইজৰ সাপোৰ্টত মই উঠিছোঁ ৰাইজক মই আগুৱাই লৈ যাম মোৰ উদ্দেশ্য এইটো কিমান ভোট আছে এই ওয়াৰ্ডত 1735 আছে বৰ্তমান চৰকাৰখনে যিবিলাক কাম কাজ কৰি আছে আপুনি কেনে কিমান সুখী কাম চৰকাৰৰ কাম মানে বহুত ৰাস্তা ঘাট বেয়া হৈ আছে সেইখিনি মোৰ হোৱা নাই অৰ্ডাৰ আৰু কালবাট আছে এতিয়ালৈকে হাপু দি পেলাই যাব লাগে সেইখিনি হোৱা নাই মই ভাবিছোঁ যে মই যদি ৰাইজে যদি মোক হেৰি জয়যুক্ত কৰাই নিৰ্বাচন কৰি জয়যুক্ত কৰাই মই মানে এইখিনি কাম কৰিম বুলি যাতে ৰাইজৰ কোনো অসুবিধা নহয় যাতে আমাৰখিনি উন্নয়ন হ'ব পাৰে আৰু চৰকাৰক লৈ মানে এইখিনি মই যাতে মোৰ কাৰণে হেৰি কৰে মোৰ অটখিনি উন্নত কৰিব লাগে ৰাস্তা ঘাট যি আছে মানে উন্নতি কৰিব লাগে আপোনাৰ প্ৰতিনিধি কেইগৰাকী আছে আৰু কিমান ভোটত আপুনি জয়ী হৈ অহাৰ আশা আছে প্ৰতিনিধি 2 গৰাকী আছে আৰু ভোটত 1500 ওপৰত পাম বুলি মোৰ আশা আছে আৰু 1735 আছে ভোটৰ সংখ্যা তে 1500 ওপৰত পাম বুলি মোৰ আশা আছে আৰু পঞ্চায়ত মন্ত্ৰীজনৰ নাম হৈছে ডক্টৰ ৰঞ্জিত কুমাৰ দাস শিক্ষামন্ত্ৰী ৰণোজ পেগু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰাইজে উঠাইছোঁ প্ৰতিনিধি হিচাপে নাজিমা খাতুন যোগ্যতাৰ BA পাছ ছোৱালী আমি গোটেই ৰাইজে মানে সমৰ্থন দি আমি জয়যুক্ত কৰিব বিচাৰিছোঁ নাজিমা খাতুনক কিয় ভাল পায় আপোনালোকে আমি ভাল পাইছোঁ তাই শিক্ষাগতৰ ফালৰ পৰা আৰু আমাৰ হেনেকুৱা নাইকা হেতু কাৰণে আমি কৈছোঁ ৰাইজে সকলোৱে যে নাজিমা খাতুন আমি মেম্বাৰত প্ৰাৰ্থিত হিচাপে পাছ কৰি সকলোৱে জয়যুক্ত কৰিবলৈ জাহাজৰ ছবিত ভোটটো দি আমি সকলো ৰাইজে জয়যুক্ত কৰিব পাৰোঁ বিচাৰিছোঁ নগাবন্ধা গাঁও পঞ্চায়তত একেবাৰে দুখীয়া ওয়াৰ্ড বুলি ক'বলগীয়া হ'লে আমাৰ নগাবন্ধা 5 নম্বৰ ওয়াৰ্ডটো এইটো আমাৰ একেবাৰে দুখীয়া গাঁও আৰু মানুহ দুখীয়া আমি বহুতো প্ৰতিনিধি বনাইছোঁ কিন্তু আমাৰ ইয়াত ৰাস্তা ঘাটৰ হাল আপোনালোকে নিজেই চাই আহিছে আমি এতিয়া গাড়ী চাৰি লৈ পেলাই আমি চলাচলি কৰিব নোৱাৰিম নোৱাৰোঁ সেইকাৰণে আমি সকলো ৰাইজে মিলি পেলাই তেখেত আমাৰ যে নাজিমা খাতুন তেখেত যে কেণ্ডিডেট তেখেত একজন প্ৰাইভেট স্কুলৰ শিক্ষক তে আজি গাঁও পঞ্চায়তে আৰু আমাৰ শিক্ষামন্ত্ৰী আৰু গাঁও পঞ্চায়তৰ মন্ত্ৰীবিলাকে এতিয়া আমাৰ শিক্ষা সমাজক অগ্ৰ অধিকাৰ দিবৰ কাৰণে শিক্ষিত মানুহ বিচাৰিছে কেণ্ডিডেট যদি ৱাৰ্ড মেম্বাৰ কেলে মেট্ৰিক পাছ লাগিব হাই ছেকেণ্ডেৰী যদি AP মেম্বাৰ কেলে হাই ছেকেণ্ডেৰী লাগিব তে আমি ৱাৰ্ডত আমি এজন BA পাছ মানুহ পাইছোঁ সেইকাৰণে আমি সকলো ৰাইজে চিন্তা চৰ্চা কৰি তেখেতক আমি নি পেলাই আমি কেণ্ডিডেট বনাইছোঁ তেখেত যদি আমাৰ এই ৱাৰ্ডত পাছ কৰে তেনেহ'লে আমি সকলো ৰাইজৰ আমাৰ বিশ্বাস আশা আছে আমাৰ ৰাস্তা ঘাট আমাৰ যি আমাৰ কাম যি আবেগ এইখিনি পূৰ্ণ কৰিব বুলি আমাৰ উন্নতি হ'ব বুলি আমি আশা ৰাখি পেলাই তেখেতক আমি সেৱা কৰিছোঁ আমি তেখেতৰ লগত আছোঁ আৰু আমি তেখেতক ভোট দি পেলাই জয়যুক্ত কৰিম বুলি আশা ৰাখিছোঁ আপোনালোকক আশীৰ্বাদ কৰিব আপোনালোকে চাওক সঁচাকৈ আমাৰ চৰকাৰ
যদিও আমি কংগ্ৰেছী মানুহ চৰকাৰৰ আইন আমি মানিব লাগিব আমাৰ চৰকাৰে এটা আইন কৰি দিলে আমাৰ জিলা পৰিষদৰ আৰু AP মেম্বাৰৰ টিকেট ছিষ্টেম হৈছে আৰু আমাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ টিকেট নোহোৱাকৈ খেলিব দিছে সেইকাৰণে সকলো মানুহে আমাৰ নিৰ্দলীয়াকৈ জাহাজৰ ছবি লৈছে ইয়াত হাতৰ ছবিও নাই কোনো দলীয় ছবি নাই সেইকাৰণে তেখেতক নিৰ্দলীয়া বুলি আমি তেখেতক ছাপোৰ্ট কৰিছোঁ তেখেত পাছ কৰি পিছত যদি কংগ্ৰেছৰ মেজৰিটি হয় কংগ্ৰেছক তেখেতে ছাপোৰ্ট কৰিব যদি বেলেগৰ মেজৰিটি হয় বেলেগক ছাপোৰ্ট কৰিব তেখেতটো আমাৰ কংগ্ৰেছী মানুহ সেইকাৰণে আমি তেখেতক আমি ছাপোৰ্ট কৰিছোঁ